Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব ডেস্ক ইউটিউব চেনেলত। অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল সায়েন্সৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল সায়েন্স ৰিকুৱাৰমেণ্ট 2025 ৰ কাৰণে আহিছে নটিফিকেশন কিনি আৰু আপুনি অনলাইনত এপ্লাই কৰিব পাৰিব। 3501 ভ্যাকেন্সি আছে যত আপোনাৰ গ্ৰুপ বি এণ্ড সি কাৰণে আছে পোষ্ট কিনি। তো কেনেকৈ আপুনি এপ্লাই কৰিব ভ্যাকেন্সি ডিটেইলছ কিনি এণ্ড কমপ্লিট যেটো ৰিকুৱাৰমেণ্ট ডিটেইলছ আছে মই আপোনাক সিস্টেমেটিক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে পোষ্ট ডিটেইলছ কিনি চাই লওক। অৰ্গেনাইজেশ্যন অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল সায়েন্সৰ পৰা আহিছে ৰিকুৱাৰমেণ্ট। যেটো ৰিকুৱাৰমেণ্ট টাইপ হয় এটো কমন ৰিক্ৰুইটমেণ্ট যেটো এক্সাম হয় 2025 ৰ কাৰণে আহিছে নটিফিকেশনটো। টোটাল আপোনাৰ ভ্যাকেন্সি দি আছে 3501 পোষ্টৰ কাৰণে আহিছে নটিফিকেশনটো। এপ্লাই মোড আপুনি অনলাইনত এপ্লাই কৰিব লাগিব। কেনেকৈ আপুনি এপ্লাই কৰিব তাৰ ডিটেইলছ খিনি মই আপোনাক প্ৰভাইড কৰিম। অফিচিয়েল ৱেবসাইটত আপুনি ভিজিট কৰিব পাৰে, যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে iimsexams.ac.in বুলি তেতিয়াহলে আপুনি IIMS ৰ যেটো অফিচিয়েল ৱেবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। এতিয়া চাই লওক ভ্যাকেন্সি ডিটেইলছ খিনি ডিস্ট্ৰিবিউশন কৰি দিয়া আছে যেটোকে পোষ্ট হয়। আপাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে দি আছে 702 ভ্যাকেন্সিজ। স্টেনোগ্ৰাফাৰৰ কাৰণে দি আছে 221 ভ্যাকেন্সিজ। OT এসিস্ট্যান্টৰ কাৰণে দি আছে 120 ভ্যাকেন্সিজ। ফাৰ্মাসিষ্টৰ কাৰণে দি আছে 185 ভ্যাকেন্সিজ। টেকনিশিয়ানৰ কাৰণে আছে 270 প্লাস ভ্যাকেন্সিজ। আদাৰ আপোনাৰ MTS assistant operator engineering other various vacancy আছে। টোটাল আপুনি এপ্লাই কৰিব পাৰিব 3501 ভ্যাকেন্সিজৰ কাৰণে। আৰু পোষ্ট কিনে এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া, তাৰ ওপৰত বেছ কৰি কিনে আপুনি পোষ্ট কিনে এপ্লাই কৰিব পাৰিব। এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে। যদি আপুনি ক্লাস 10, 12, ITI ডিপ্লোমা বা গ্ৰেজুৱেট বা BSc বা B.Pharm বা B.Tech যদি আপুনি কৰিছে এজ পাৰ যেটো পোষ্ট আছে আপোনাৰ ডিভাইড কৰি দি আছে কোনটো পোষ্টৰ কাৰণে কি কোৱালিফিকেশন লাগিব। তাৰো বেসিক যেটো কোৱালিফিকেশন আছিল এখিনি মই আপোনাক অলৰেডি প্ৰভাইড কৰিলো। লগতে আপোনাৰ টাইপিং লগতে আপোনাৰ কম্পিউটাৰ নলেজ থাকিব লাগিব। কিছুমান পোষ্ট আছে যেটো আপোনাৰ কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু কিছুমান আপোনাৰ টাইপিং স্পীডটো অলপ বেছি থাকিব লাগিব যদি স্পীড হয়। নেক্সট চাই লওক এজ লিমিটটো আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব 31/7 মানে 31 জুলাই 2025 লগিনে আপোনাৰ যেটো এজ হয় এটো ক্যালকুলেশন কৰিব লাগিব আপোনাৰ ডেট অফ বাৰ্থৰ ওপৰত বেছ কৰি কিনে। মিনিমাম এজ বিচাৰিছে যদি আপোনাৰ 18 ইয়াৰ্স হৈছে তেতিয়াহলে আপুনি পোষ্ট কিনি কাৰণে এপ্লাই কাৰণে এলিজিবল হ'ব। মেক্সিমাম আপুনি 30 to 35 ইয়াৰ্স লৈকিনে এপ্লাই কৰিব পাৰিব আৰু এটো পোষ্টৰ ওপৰত বেছ কৰি কিনে আপোনাক এজ ৰিলেক্সেশন কিনি এপ্লিকেবল কৰা হ'ব। নেক্সট চাওক এজ ৰিলেক্সেশন কিনি ক্যাটাগৰি ওয়াইজ ডিভাইড কৰা হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ এণ্ড নৰ্মছ আছে এটো হিচাপত। যদি আপুনি SC বা ST ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 5 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন ৰিসিভ কৰিব। যদি আপুনি OBC ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 3 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন কিনি ৰিসিভ কৰিব। যদি আপুনি PWBD ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 10 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন কিনি ৰিসিভ কৰিব। এতিয়া চাওক এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট কিনি ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে। যদি আপুনি জেনাৰেল OBC ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 3000 এটা পেমেন্ট কৰিব লাগিব। যদি আপুনি SC ST EWS বা এক্স সাৰ্ভিসম্যান হয় আপুনি তেতিয়াহলে আপুনি 2400 এটা পেমেন্ট কৰিব লাগিব। যদি আপুনি PWBD ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি কোনো ধৰণৰ এক্সামিনেশন ফি পেমেন্ট কৰিব নালাগে। এতিয়া চাই লওক সিলেকশন প্ৰসেস। সো সিলেকশন প্ৰসেসত প্ৰথমতে আপুনি কম্পিউটাৰ বেসড টেষ্ট এটেম্প কৰিব লাগিব। নেক্সট আপোনাৰ স্কিল এণ্ড টাইপিং টেষ্ট হ'ব ইফ এপ্লিকেবল যেটো পোষ্টৰ কাৰণে এলিজিবল হ'ব না এপ্লিকেবল হ'ব এটো পোষ্টৰ কাৰণে আপুনি দিব লাগিব। আৰু যি পোষ্ট বিলাকত আপোনাৰ এটো এপ্লিকেবল নহব তাতে আপুনি টেষ্ট দিব নালাগে। জাস্ট কম্পিউটাৰ বেসড টেষ্টটো এটেম্প কৰাৰ পিছত আপোনাৰ সিলেকশন লিষ্ট ওলাব। নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব। আপুনি কম্পিউটাৰ বেসড টেষ্টৰ কাৰণে কি পঢ়িব লাগিব কেনেকৈ আপুনি এক্সামটো এটেম্প কৰিব তাৰে কমপ্লিট গাইডেন্স লৈকিনে মই এটা ভিডিও আপোনাক এটো চেনেলতে প্ৰভাইড কৰি দিম। ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক। অফিচিয়েল যেটো নোটিফিকেশন ৰিলিজ হৈছে 11 জুলাই 2025 ত। এটো অনলাইন এপ্লিকেশন স্টাৰ্ট হৈছে 12 জুলাই 2025 ৰ পৰা আৰু এপ্লিকেশনটো আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব 31 জুলাই 2025 লৈকিনে। The computer based test or date di ase 25 to 26 ত আপোনাৰ এটা computer based test attempt কৰা হ'ব মানে notification দিব আৰু এক্সামৰ আগতে মিনিমাম 2 to 3 days আগত আপোনাৰ যদি এডমিট কাৰ্ড হয় এটো জেনাৰেট হোৱাৰ পিছত আপুনি তাৰ পৰা অফিচিয়েল ৱেবসাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। এটা চাই লওক হাউ টু এপ্লাই কেনেকৈ আপুনি এপ্লাই কৰিব।
প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ৱেবছাইটত যিকোনো ব্ৰাউজাৰত ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে aiimsexams.ac.in বুলি যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম তাতে ভিজিট কৰি কিনে আপুনি যাব লাগিব ৰিকুৱাৰমেন্ট সেকশনত তেনে এপ্লাই বাটনৰ এটি যেটো ৰিকুৱাৰমেন্ট আছে তাতে আপুনি চেক কৰিব এন্ড যেটো অনলাইন এপ্লাই বুলি অপচন দিয়া আছে তাতে আপুনি ক্লিক কৰিব প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব বেসিক কিছুমান ডিটেইলছ তাতে ফিল আপ কৰিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব আপুনি আপলোড কৰিব লাগিব ফটো সিগনেচাৰ এন্ড ৰিকুৱাৰমেন্ট ডকুমেন্টছ কিনি এপ্লিকেশন ফি আপুনি পেমেন্ট কৰিব লাগিব যেটো পেমেন্ট ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফাইনাল সাবমিট দিব লাগিব যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যে এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব পাৰে ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম লগতে আপুনি ভিজিট কৰিব পাৰে জবেলা ডেস্ক পৰ্টালত যেটা আমাৰ পৰ্টাল হয় তাতে আপুনি সিস্টেমেটিক ডিটেইলছ খিনি চেক কৰি কিনে ইম্পৰ্টেন্ট লিংকৰ পৰা আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰে এপ্লাই লিংক এণ্ড অফিচিয়েল যেটো নোটিফিকেশনৰ লিংকখিনি দিয়া আছে আপুনি এপ্লাই কৰাৰ আগতে এবাৰ অফিচিয়েল নোটিফিকেশনটো ডাউনলোড কৰিব এণ্ড আপুনি তাতে এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চেক কৰি কিনে আপুনি এপ্লাই কৰিব এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব লগতে জবেলা ডেস্কৰ হোৱাটসএপ গ্ৰুপৰ লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে জয়েন হৈ কিনে আপুনি মোক হোৱাটসএপত ডাইৰেক্ট মেছেজ কৰিব পাৰিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো